সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 29 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, ৰাত্ৰি 7:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, ৰাত্ৰি 7:35 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:06:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:09:41। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ হ'ব বৰাহৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:35 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:36 পৰা 1 বজালৈ। গতিকে দিনটোৰ ভিতৰত এইখিনি সময়ত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:45 পৰা 11:13 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে, কাৰণ আজি আপোনাৰ কিবা ডাঙৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু নিজৰ উৎসাহ অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি উৎসাহিত হৈ পৰিলেও কিবা কাম অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা আছে, গতিকে বেছি উৎসাহিত হৈ আপুনি নপৰিব। কিন্তু যিকোনো কাম যিকোনো সিদ্ধান্ত এওঁলোকে খুব খৰতকীয়াকৈ আজি লোৱা দেখা যাব। আজি আৰ্থিক সমস্যাবোৰো আপোনাৰ কম বেছি পৰিমাণে হ'লেও সমাধান হ'ব। গতিকে ধন টকা পইচাৰ যদি বিগত দিনত সমস্যা চলি আছিল আজি সেই সমস্যাবোৰৰ অকণমান সমাধান হ'ব। আৰু ভৱিষ্যতৰ বাবে এই ৰাশিৰ ব্যক্তিসকল আজি খুব প্ৰস্তুত হৈ থকা দেখা যাব। গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ প্লেন এওঁলোকে আজিৰ দিনটোৰ পৰাই বনোৱা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকল উন্নতি প্ৰগতি লাভ কৰাৰ খুব ওচৰ চাপি গৈ আছে। গতিকে কম দিনৰ ভিতৰত আপোনাৰ উন্নতি আহি আছে। গতিকে যিমান পাৰে আপুনি একেৰাহে কাম বনত লাগি থাকক, একেৰাহে যি কৰি আছে কৰি থাকক, কাৰণ সেই ক্ষেত্ৰতে আপোনাৰ উন্নতি প্ৰগতিৰ যোগ কম দিনৰ ভিতৰত দেখা পোৱা গৈছে। লগতে ঘৰৰ কোনোবা সদস্য নতুবা ঘৰৰ খুব ওতঃপ্ৰোতভাৱে জড়িত থকা কোনোবা ব্যক্তিৰ বাবে হয়তো আপুনি অকণমান খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। মনত আজি নতুন নতুন চিন্তাৰ উদয় হ'ব। গতিকে নতুনভাৱে এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম বন কৰিব বিচৰাও দেখা যাব। আজি শিক্ষাত বিশেষকৈ মাতৃৰ পৰা কিছু প্ৰেছাৰ হয়তো আপোনাৰ পঢ়া শুনাত থাকিব পাৰে। মাতৃৰ আদেশ মতে পঢ়া শুনা কৰিবলগীয়া হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত যদি অকণমান স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। কিন্তু বেছি দীঘলীয়া যাত্ৰা কৰিলে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি হঠাৎ আকস্মিক কিবা ভাল খবৰ অহাৰ দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কাৰণ ভাতৃ ভগ্নীয়ে সকলো ক্ষেত্ৰত আপোনাক আজি ছাপোৰ্ট কৰা দেখা যাব। আনৰ কিবা কথাই আপোনাৰ মনত আনন্দ দিয়াও দেখা যাব। বিশেষকৈ প্ৰিয়জনৰ কিবা কথাই আজি মনত আনন্দ দিব পাৰে। কিন্তু বিশেষকৈ নিজৰ মাজতে থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে সামাজিক কাম বনত অংশগ্ৰহণ কৰাৰ আজি চেষ্টা কৰাৰ প্ৰয়োজনীয়তা আহিব। কাৰণ নিজৰ মাজতে আপুনি যেতিয়া ব্যস্ত থাকিব তেতিয়া আপোনাৰ চিন্তাধাৰাও অকণমান সংকুচিত হ'ব পাৰে। কিন্তু আজি হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা পৰিকল্পনা দিনটোত কৰি থকাও দেখা যাব। গতিকে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনা এওঁলোকে আজিৰ দিনটোত খুব সুন্দৰভাৱে কৰা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত বেছি কথা কোৱাৰ পৰা দূৰত থাকিব। বেছি কথা ক'লে হয়তো আনে বেয়া পাব পাৰে, নতুবা অকণমান আনে খং ৰাগ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ব্যৱসায় বাণিজ্যত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ ব্যৱসায়ত যদি আপুনি চাই চিতি আগ নাবাঢ়ে তেতিয়াহ'লে লোকচান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা কিতাপ পঢ়িবলৈ মন কৰিব। বিশেষকৈ উপন্যাস গ্ৰন্থ তেনেধৰণৰ বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যোৱা দেখা যাব। আজি মনৰ ভাৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে মনত যদি কিবা কথা চলি আছে সেই কথাবোৰ এওঁলোকে মনত ৰাখিব নোৱাৰিব, কাৰণ আনক খুলি কোৱা দেখা যাব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে জ্যেষ্ঠ ব্যক্তি আপোনাক আজি কিবা আশীৰ্বাদ নতুবা উপদেশ দিব। লগতে ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ আজি আৰ্থিক স্থিতি সবল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যিকোনো আৰ্থিক ক্ষেত্ৰত ভাতৃ ভগ্নীৰ যদি আপুনি সহায় লয় তেতিয়াহ'লে ধন টকা পইচাৰ আগমনৰ সম্ভাৱনা বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে মিলা প্ৰীতিত কাম কৰিলে দিনটো বেছি লাভদায়ক হৈ পৰা দেখা যাব। গতিকে যিকোনো কাম মিলা প্ৰীতিৰ মাজেৰে কৰিলে আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। আৰু কোনোবা ব্যক্তিৰ সৈতে নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু পুৰণা প্ৰেমত অকণমান দূৰত্ব বাঢ়িব। বিশেষকৈ পুৰণা প্ৰেম সম্বন্ধত হয়তো সঁচা প্ৰেমৰ অভাৱ যেন অনুভৱ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি কিবা যদি ভুল হয় সেই ভুল সোনকালে স্বীকাৰ কৰি লোৱা দেখা যাব। তেনে গুণ এওঁলোকৰ ভিতৰত আজি অহা দেখা যাব আৰু যিকোনো কথা খুব বিস্তৃতভাৱে বিশ্লেষণ কৰি এওঁলোকে কোৱা দেখা যাব। গতিকে আনে শুনিব নিবিচাৰিলেও এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ অকণমান বহলাই কৈ আজি নিজে ভাল পোৱা দেখা যাব। আৰু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিবা কাম আধৰুৱা কৰি হয়তো আপুনি নিজৰ ব্যক্তিগত কাম নতুবা ঘৰুৱা কামত ব্যস্ত হৈ পৰিবলগীয়াও হ'ব পাৰে। কিন্তু বিবাহিতসকলৰ বাবে দিনটো অতি আনন্দময়ভাৱে পাৰ হ'ব। বৈবাহিক সম্বন্ধত আজি কোনো ধৰণৰ প্ৰভাৱ নপৰে। মধুৰতাৰ আজি সোঁত বৈ থাকিব বৈবাহিক ক্ষেত্ৰত। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধু নতুবা আজি ঘৰৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সৰু সুৰা যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে যাত্ৰা কৰাটো আপোনাৰ বাবে আজি অতি আনন্দদায়ক হ'ব। গতিকে তেনে সুবিধা যদি
লাভ কৰে আপুনি যোৱাৰ চেষ্টা কৰিব নিশ্চয় দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপোনাৰ ব্যৱসায় বাণিজ্যই হওক চাকৰি বাকৰিয়ে হওক নতুবা অন্য যিকোনো ক্ষেত্ৰত লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে বিশেষকৈ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ঘৰুৱা ক্ষেত্ৰত যদি আপুনি বহুদিনৰ পৰা কিবা কাম কাজৰ হিচাপ নিকাচ কৰি আছিল আজি সেই হিচাপ নিকাচবোৰ আপোনাৰ সম্পূৰ্ণ হ'ব আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভদায়ক কাৰণ প্ৰেমত আজি মধুৰতা বাঢ়িব নতুনকৈ যদি আপুনি কিবা কামৰ শুভাৰম্ভ কৰিম বুলি ভাবি আছে কৰিব পাৰে তেনে ক্ষেত্ৰতো আপোনাৰ দিনটোত আজি লাভ নতুবা অগ্ৰগতিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে কিন্তু আজি জীৱনসংগীয়ে অকণমান আপোনাক কিবা কথাত হয়তো খং কৰিব পাৰে গতিকে খং ৰাগ কৰা কথাৰ পৰা আপুনি দূৰত থাকিব এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা আপোনাৰ কাৰোবাৰ সৈতে বিবাদ চলি আছিল সেই বিবাদবোৰো আজি নোহোৱা হ'ব আনৰ সৈতে শত্ৰুৰ সৈতেও আজি মিত্ৰতা হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে লগতে আজি শিক্ষাত অৱশ্যে অকণমান পঢ়া শুনা সময়তকৈ বেছি আপুনি সময় কৰিব লাগিব কাৰণ প্ৰয়োজনতকৈ বেছি সময় শিক্ষা ক্ষেত্ৰত সময় অতিবাহিত কৰিব লাগিব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাসৰ পৰিমাণ যথেষ্ট বাঢ়িব অৱশ্যে এই সিংহ ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু আত্মবিশ্বাসী কিন্তু আজি সেই আত্মবিশ্বাসৰ পৰিমাণ এওঁলোকৰ আৰু অকণমান বাঢ়িব আজি পাবলগীয়া ধন ফাঁচি থকা ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে আৰ্থিক স্থিতি অইন দিনৰ তুলনাত আজি সবল হ'ব পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ বিশেষ মহত্বতা থাকিব গতিকে পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি গুৰুত্ব দিয়া দেখা যাব আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটো হঠাৎ ৰোমান্টিক হৈ পৰিব চাকৰি বাকৰিৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত হয়তো সৰু সুৰা সমস্যা অকণমান আহিব পাৰে গতিকে কৰ্মক্ষেত্ৰত অকণমান আপুনি চাই চিতি আগবঢ়াটো ভাল হ'ব কিন্তু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া কিবা কাম কৰাৰ বাবে হয়তো অকণমান ভুল হ'ব পাৰে সেই ভুলৰ বাবে হয়তো আনৰ কথা শুনিবলগীয়াও হ'ব পাৰে গতিকে চাই চিতি আগবাঢ়িলে নিশ্চয় তেনে ক্ষেত্ৰৰ ফালৰ পৰাও হাত সাৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত কিন্তু বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো তেখেতৰ কিবা সমস্যা শ্বেয়াৰ কৰা দেখা যাব বিশেষকৈ ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে হয়তো কিবা সমস্যা শ্বেয়াৰ কৰিব পাৰে তেনে ঘৰৰ ব্যক্তিক আপুনি হয়তো আৰ্থিকভাৱেও সহায় কৰিবলগীয়া হ'ব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম বন কৰাহে দেখা যাব যি কাম কৰি ভাল পায় তেনে কাম বনতহে আজি ব্যস্ত থকা দেখা যাব কাজিয়া পেচাল এনে ধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি যিমান আঁতৰি থাকিব সিমানে আপোনাৰ বাবে দিনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰিব বিদ্যাত আপুনি কাৰোবাক নহয় কাৰোবাক কিবা নহয় কিবা আজি শিকাব লাগিব গতিকে আপুনি হয়তো শিক্ষাগুৰুৰ দায়িত্ব আজি শিক্ষা ক্ষেত্ৰত ল'বলগীয়া হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কৰ্মত এওঁলোকৰ দেহত শক্তি আজি বাঢ়িব বিশেষকৈ ইমিউনিটি ছিষ্টেম এওঁলোকৰ দেহত আজি বৃদ্ধি পাব যাৰ বাবে বেমাৰ আজাৰেও বৰ বিশেষ এওঁলোকক প্ৰভাৱ দিব নোৱাৰে গতিকে স্বাস্থ্য পাতিত বিশেষ সবলতা থাকিব বাকী সকলো দিশত শুভ সৌন্দৰ্যত এওঁলোকৰ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে গতিকে দেখাতো কিছু সৌন্দৰ্যতা এওঁলোকৰ বাঢ়িব লগতে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা ইয়াৰ বাহিৰে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব গতিকে মনত তেওঁলোকে কথাবোৰ ৰাখি থ'ব আজি নোৱাৰিব আজি অৱশ্যে ক'ৰবাত নহয় ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে
বিশেষ লাভদায়ক হ'ব। আজি কৰা ধন ইনভেষ্টে অনাগত দিনত আপোনাক ভাল লাভান্বিত কৰি তুলিব। সৰু সুৰা যাত্ৰাৰ যোগ আজি দেখা পোৱা গৈছে। কিবা নহয় কিবা কাৰণবশতঃ আপোনাৰ সৰু সুৰা হ'লেও যাত্ৰা হ'ব। আজি মনত বৰ বিশেষ এওঁলোকৰ চিন্তা নাথাকে, গতিকে খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে গোটেই দিনটো আপোনাৰ পাৰ হ'ব। প্ৰেম সম্বন্ধত আজি ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ অকণমান মন যাব, বিশেষকৈ প্ৰিয়জনক লগত লৈ যদি আপুনি ক'ৰবাত যাম বুলি ভাবি আছে, কিন্তু অকণমান সেই পৰিকল্পনাবোৰো কিবা কাৰণবশতঃ হয়তো সাল সলনিও কৰিবলগীয়া হ'ব পাৰে। দায়িত্ব আপোনাৰ ওপৰত যথেষ্ট বাঢ়িব, বিশেষকৈ ঘৰুৱা দায়িত্ব আপোনাৰ আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আপোনাৰ আজি মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব, গতিকে সকলোৱে সন্মান কৰা দিনটোত আজি দেখা যাব। সামাজিক কাম কাজ, ধাৰ্মিক সভা অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰতো আপুনি অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। কিন্তু যিকোনো কামত পৰিৱৰ্তন আহিব, একেটা কামত এওঁলোকক আজি ব্যস্ত থকা দেখা নাযায়। বিভিন্ন কামত কম সময় এওঁলোকক ব্যস্ত থকা দেখা যাব। আজিৰ দিনটোত সৰু হ'লেও কিবা ভাল সুবিধা আপুনি লাভ কৰিব পাৰে, গতিকে যিমান পাৰে আপুনি এক্টিভ থাকিব। এক্টিভ থাকিলে কিবা নহয় কিবা ভাল সুবিধা আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। মনত অৱশ্যে আজি পঢ়া শুনাৰ প্ৰতি এওঁলোকৰ বৰ বিশেষ ধাউতি নাথাকিব। পঢ়া শুনাতকৈ বেলেগ দিশতহে এওঁলোকক ব্যস্ত থকা দিনটোত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি লিখা পঢ়া কৰিবলৈ মন যাব, গতিকে বিশেষকৈ কিবা মেগাজিন নতুবা অন্য বাহিৰা কিতাপ পঢ়িবলৈ আজি মন যোৱা দেখা যাব। কিন্তু এওঁলোকৰ মনত অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আজি বৃদ্ধি পাব। ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চা আজি আপোনাৰ মনত চলি থাকিব। ব্যক্তিগত কামে হয়তো আপোনাৰ ৰাজহুৱা কামৰ প্ৰতি অকণমান মনোযোগ কিছু কমাব পাৰে, অৰ্থাৎ আজি আপোনাৰ ব্যক্তিগত কামৰ পৰিমাণ অকণমান বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ কাম বনে পৰিয়ালত সকলোকে সুখী কৰি তোলা দেখা যাব, গতিকে পৰিয়ালত সকলোকে এওঁলোকে সুখী কৰি ৰাখিবলৈ আজি সক্ষম হ'ব পাৰিব। প্ৰিয়জনৰ আগত হয়তো আপুনি অকণমান সৰু হ'বলগীয়াও হ'ব পাৰে, নতুবা আপুনি প্ৰিয়জনে যি কয় তাকে হয়তো মানি চলিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে মৰম চেনেহ লাভ কৰিব, সকলোৱে আপোনাক আজি সন্মানো কৰা কৰ্মক্ষেত্ৰত দেখা যাব। আজৰি সময়তো এওঁলোকক কিবা নহয় কিবা ক্ষেত্ৰত আজি ব্যস্ত থকা দেখা যাব, গতিকে অকণমান সময়ো এওঁলোকে অবাবত ব্যয় নকৰে, কিবা নহয় কিবা ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। জীৱন সংগীয়ে আপোনাক কিবা কথাত অকণমান খঙালভাৱেও কিবা কথা হয়তো আজি ক'ব পাৰে, গতিকে আজি প্ৰিয়জনে কিবা সৰু সুৰা হ'লেও খং ৰাগ আপোনাক অকণমান কৰিব পাৰে। মনত কিন্তু এই ৰাশি ব্যক্তিসকলৰ নতুন চিন্তা আজি চলি থাকিব। বাকী চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ অকণমান ইচ্ছা যাব পাৰে, বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত দিনটোৰ কিছু সময় এওঁলোকৰ পাৰ হ'ব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম টেকনিক ব্যৱহাৰ কৰি কৰা দেখা যাব, গতিকে নতুন নতুন কলা কৌশল ব্যৱহাৰ কৰি এওঁলোকে কাম বন কৰা দেখা যাব আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। আত্মবিশ্বাস আপোনাৰ আজি যথেষ্ট বাঢ়িব, গতিকে সকলো ক্ষেত্ৰত সাহস আত্মবিশ্বাসেৰে আজি দিনটো আপোনাৰ পাৰ হ'ব। লগতে যদি দীঘলীয়া সময়ৰ পৰা কোনোবা ব্যক্তি আপোনাক ধন দিয়া নাছিল, দিম বুলি পিছুৱাই আছিল, তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰুৱা সা সম্পত্তি ক্ৰয় কৰাৰ লগতে গহনা পাতি ক্ৰয় কৰাও এওঁলোকক দেখা যাব, হয়তো ক্ৰয় কৰিবলৈ আপোনাৰ মন যাব। প্ৰেম সম্বন্ধত কিন্তু প্ৰিয়জনৰ কথা মতেই আপুনি আজি চলিব লাগিব, গতিকে প্ৰিয়জনে যি কয় আপুনি হয়তো সেইমতেই কথাবোৰ মানি চলিবলগীয়া
হ'ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি কাম আজি কৰিব লাগিব, বিশেষকৈ কামৰ বোজা অকণমান আপোনাৰ দিনটোত আজি বৃদ্ধি পাব, যাৰ বাবে হয়তো খং ৰাগো অকণমান আপোনাৰ বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপুনি সুবিধা দিনটোত লাভ নিশ্চয় কৰিব। আজি শিক্ষাত বৰ বিশেষ মন নবহিব, পঢ়িবলৈ এওঁলোকৰ ইচ্ছা আজি কম হোৱা দেখা যাব। বাকী আজি এই ৰাশিৰ ব্যক্তিসকলে যান বাহন ক্ৰয় কৰাৰ সৈতে আপোনাৰ মনত নতুন ইচ্ছাৰ উদয় হ'ব পাৰে। ঘৰত আজি কোনোবা অচিনাকি ব্যক্তিৰ আগমন হ'ব, গতিকে অচিনাকি ব্যক্তিৰ আগমনে আপোনাৰ কাম বনত অকণমান হয়তো পলম কৰাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলক আজি সকলোৱে সহায় সহযোগিতা কৰা দেখা যাব। গতিকে আপোনাৰ ওচৰ পাজৰৰ চিনাকি অচিনাকি সকলো ব্যক্তি আপোনাক আজি সহায় নতুবা ছাপোৰ্ট কৰিব। আজি ঘৰৰ পৰা ক'ৰবাত গ'লে আপুনি ডাঙৰৰ আশীৰ্বাদ নতুবা ডাঙৰৰ কথামতে যোৱাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ দিনটোত আজি ধন প্ৰাপ্তি ধন লাভৰ সম্ভাৱনা দুগুণ বাঢ়িব। সামাজিক কিবা প্ৰগ্ৰেম নতুবা সমাজৰ কিবা কাম কাজত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত কিন্তু আপোনাৰ দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে আপোনাৰ আজি সঘনাই খা খবৰ লৈ থাকিব। আজি কিন্তু আপুনি যিমান পাৰে নিজৰ কষ্টৰে কাম বন কৰাৰ চেষ্টা কৰক, কাৰণ কষ্টৰ ফলতহে আপোনাৰ আজি কাম বনত অগ্ৰগতি লাভ কৰিব। অৱশ্যে লাভ নিশ্চয় হ'ব, আপুনি যি কামেই নকৰক কিয় সেই কামত অগ্ৰগতি নিশ্চয় হ'ব, কিন্তু কষ্ট অকণমান কৰিব লাগিব। ঘৰৰ আজি পৰিপাটি কৰা, ঘৰ চাফ চিকুণ কৰা এনেধৰণৰ কামতো আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব। বিশেষকৈ আজৰি সময়ত জীৱনসংগীয়ে আপোনাক হয়তো কিবা অকণমান আপত্তি কৰিব পাৰে, গতিকে জীৱনসংগীৰ আপত্তি দিনটোত আজি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। মনত নতুন চিন্তাৰ উদয় হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। আনৰ বিশেষকৈ মনৰ ভাৱ এওঁলোকে আজি সোনকালে বুজি পাব, গতিকে আনে কিবা যদি ক'ব বিচাৰে সেই কথাবোৰ সোনকালে এওঁলোকে বুজি উঠা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনক ক'বলৈ হয়তো অকণমান সন্দেহ উপজিব পাৰে, কিন্তু আপুনি যিমান পাৰে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰি সেই কথাবোৰ কোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো আপোনাৰ কিবা কাম পিছ পৰি ৰ'ব পাৰে। আজি আত্মবিশ্বাস বৃদ্ধি কৰাৰ অকণমান প্ৰয়োজন আছে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে অকণমান সকলো ক্ষেত্ৰতে নিজৰ মতে চলাতকৈ আনৰ কথা শুনি আগবঢ়াটো ভাল হ'ব। আনৰ কথা শুনিলে বিশেষ লাভ বিশেষ আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। বন্ধুৱে হয়তো ক'ৰবাত যাবলৈ আপোনাক লগ ধৰিব পাৰে, গতিকে বন্ধুৰ সৈতে ক'ৰবাত যোৱাৰ সম্ভাৱনা আছে, কিন্তু ধন খৰচ আজি কৰিব লাগিব। খৰচ পাতি আজি অকণমান বৃদ্ধি পাব। ইয়াৰ বাহিৰে প্ৰেম সম্বন্ধত কিবা সুখবৰ অহাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা যদি আপুনি ক'ৰবাত যাত্ৰা কৰে, বিশেষকৈ কৰ্মৰ বাবে যদি যাত্ৰা কৰে, সেই কৰ্মত বিশেষ সুফল লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ যদি নতুন আপুনি ইণ্টাৰভিউ দিবলৈ ক'ৰবাত যাম বুলি ভাবি আছে, নতুবা কৰ্মৰ সন্ধানত বায়'ডাটা দিম বুলি যদিও ভাবি আছে, যাব পাৰে। তেনে ক্ষেত্ৰত সুখবৰ আজি নিশ্চয় লাভ কৰিব। আজৰি সময়ত পুৰণা কামে অকণমান এওঁলোকৰ ব্যস্ততা বৃদ্ধি কৰিব। বিশেষকৈ পুৰণা কামতে এওঁলোকৰ দিনটোৰ বেছি সময় আজি অতিবাহিত হ'ব। আজি আনক কথাবোৰ এওঁলোকে শিকাব বিচৰা দেখা যাব। গতিকে শিক্ষা ক্ষেত্ৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে আনক কথাবোৰ কৈ এওঁলোকে খুব ভাল পাব। আনক বুজাবলৈ বিচৰা সময়ে সময়ে দেখা যাব। লগতে
আজি ঘৰত সুস্বাদু ভোজনৰ আয়োজন হোৱাও দেখা যাব। ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ। শিক্ষাত কিন্তু আপুনি আজি অকণমান খৰচ পাতি কৰিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি দিনটো অতি শুভ, কাৰণ স্বাস্থ্যত আজি সবলতাৰ বিশেষ যোগ দেখা পোৱা গৈছে। আজি কিবা ভাল খবৰ অহাৰ দিনটোত সম্ভাৱনাও দেখা পোৱা গৈছে। আত্মবিশ্বাস কিন্তু এওঁলোকৰ বাঢ়িব, গতিকে আত্মবিশ্বাসে মনোবল বৃদ্ধিৰ কৰাও আজি দিনটোত দেখা পোৱা যাব। লগতে যদি ক'ৰবাত কিবা নহয় কিবা সম্পত্তি আছিল, সেই সম্পত্তি আপুনি অকণমান চোৱা চিতা কৰাৰ প্ৰয়োজন হ'ব। ইয়াৰ বাহিৰে সৰু সুৰা উপহাৰৰ লেনদেন হ'ব পাৰে, গতিকে সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজি দিনটোত সন্ধিয়াৰ ভাগত এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কোনোবা নতুন হয়তো সদস্যৰ আগমন হ'ব পাৰে, অৰ্থাৎ অচিনাকি ব্যক্তি আপোনাৰ ঘৰত সন্ধিয়াৰ সময়ত অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেমত মধুৰতা আহিব আৰু কৰ্মক্ষেত্ৰত লাহে ধীৰে কাম বনবোৰ কৰাহে এওঁলোকক দেখা যাব। বৰ বিশেষ খৰতকীয়াকৈ এওঁলোকে আজি কাম বন কৰিব কৰ্মক্ষেত্ৰত নিবিচাৰে আৰু নিমন্ত্ৰণো আপুনি লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাক দিনটোত নিমন্ত্ৰণ দিয়া দেখা যাব, কিন্তু নিজৰ মতেহে চলিব। এই ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰেছাৰত, আনৰ কথা মতে সিমান চলিব নিবিচাৰে। নিজে যি ভাল পায় সেইটো কামহে কৰা দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি সঘনাই একেটা কাম কৰিবলৈ হয়তো উপদেশ দি থকাও পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু এওঁলোকৰ আজি শিক্ষাগুৰুৰ লগতে ঘৰৰ সদস্যৰ পৰাও আপুনি পঢ়া শুনাত প্ৰশংসা লাভ কৰিব, শিক্ষাগুৰুৱেও কৰিব আৰু আপোনাক ঘৰৰ পৰাও আজি প্ৰশংসা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, সৰু সুৰা বেমাৰ আজাৰ চলি আছিল, আজি সেই বেমাৰ আজাৰবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। গতিকে স্বাস্থ্যত কিছু পৰিমাণে হ'লেও আপোনাৰ উন্নতি আহিব। ধনৰ আগমনৰ আজি প্ৰবল সম্ভাৱনা আছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব, যি ধনৰ আগমনে আপোনাৰ আৰ্থিক স্থিতি সবল কৰি তুলিব। পাৰিবাৰিক ক্ষেত্ৰত আজি সকলোৱে আপোনাক গুৰুত্ব দিব, বিশেষকৈ আপোনাৰ অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আজি আধৰুৱা হৈ ৰ'ব পাৰে, গতিকে আপুনি পৰিয়ালৰ আজি দায়িত্ব ল'ব লাগিব। প্ৰেমৰ কথাবোৰ আপুনি যাতে যাকে তাকে কৈ নুফুৰে, কাৰণ প্ৰেমৰ কথা কৈ ফুৰিলে সম্বন্ধত অকণমান খেলি মেলি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব এই মীন ৰাশিৰ ব্যক্তিসকল, গতিকে সকলো ব্যক্তিয়ে আজি এওঁলোকক খুব গুৰুত্ব দিব। আপোনাৰ কাম বন, আপোনাৰ ব্যক্তিত্ব সকলোৰে আজি পচন্দ হ'ব। ইয়াৰ বাহিৰে আজি মন পচন্দৰ কাম কৰাৰ বাহিৰে এওঁলোকে আনৰ পচন্দৰ কাম কৰাহে দেখা যাব, গতিকে আপোনাৰ যি পচন্দ হয় সেই পচন্দবোৰ একাষৰীয়া কৰি আনে যি ভাল পায় সেই কাম বনবোৰহে আপুনি কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ কিবা দায়িত্ব ল'ব লাগিব। অৱশ্যে জীৱনসংগীয়ে আপোনাক আজি কিবা মনৰ কথা শ্বেয়াৰ কৰাও দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু এওঁলোকৰ আনে নজনা, আনে খুব টান পোৱা বিষয়বোৰ এওঁলোকৰ আজি সহজ সৰল যেন লাগিব, কাৰণ আনে নজনা বিষয়বোৰ আপোনাৰ আজি স্পষ্ট হৈ পৰিব। ঘৰত ইলেক্ট্ৰনিক সা সম্পত্তিৰ আগমন হোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। এই ৰাশিৰ ব্যক্তিসকলৰ বাবে দিনটোত আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক।
তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।